নমস্কাৰ। আজি মই লৈ আহিছোঁ ADR-E পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান সুপৰামৰ্শ। পৰীক্ষাৰ্থীসকলে এনেকুৱা ভুল কেতিয়াও নকৰিব। এনেকুৱা ভুল কৰিলে ডিছকুৱালিফাইড অৰ্থাৎ ফেইল হ'ব। গতিকে পৰীক্ষাৰ আগতে এইবিলাক কাম কৰিব। নাম্বাৰ 1, পৰীক্ষাৰ চেণ্টাৰ ক'ত পৰিছে পৰীক্ষাৰ আগতে সেইটো নিশ্চিত হ'ব লাগিব। পাৰিলে চেণ্টাৰ ক'ত আছে সেইটো নিজে পৰিদৰ্শন কৰি চাব, কোন ঠাইত আছে তেওঁলোকৰ চেণ্টাৰ। এক্সাম চেণ্টাৰ দূৰত হ'লে আগতীয়াকৈ তাত থকাৰ ব্যৱস্থা কৰিব, কিয়নো পৰীক্ষাৰ দিনা ৰোড জাম হ'ব পাৰে আৰু ৰোড জাম হ'লে সময় অপচয়ৰ ফলত তোমালোকে নিৰ্দিষ্ট সময়ৰ আগতে যাবলৈ অক্ষম হ'বা। নাম্বাৰ 2, পৰীক্ষাৰ লাগতিয়াল বস্তু ৰেডি কৰি ৰাখিব। যেনেকুৱা এডমিট কাৰ্ড, পেন, পেঞ্চিল আদিৰ লগতে পাৰিলে তোমালোকে ভোটাৰ কাৰ্ড, পেন কাৰ্ড আদি সংগ্ৰহ কৰি নিজৰ লগত লৈ যাব, যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। নাম্বাৰ 3, পৰীক্ষাৰ আগদিনা সোনকালে টোপনি যাব আৰু ৰাতিপুৱা সোনকালে উঠিব আৰু নিৰ্দিষ্ট সময়ৰ আগতে এক্সাম হললৈ যাত্ৰা কৰিব। নাম্বাৰ 4, মাইণ্ডটো সদায় ফ্ৰেছ কৰি ৰাখিব, কাৰ লগত কাজিয়া পেচাল আদিত লিপ্ত নহ'ব। নাম্বাৰ 5, নিৰ্দিষ্ট সময়ৰ আগতে এক্সাম হলত উপস্থিত হ'ব, কেতিয়াও পলম নকৰিব। পলম কৰিলে পৰীক্ষাত সময় নাপাব আৰু সময়ৰ অভাৱত তোমালোকৰ পৰীক্ষা বেয়া হ'ব। নাম্বাৰ 6, পৰীক্ষাৰ দিনা লঘু আহাৰ খাব। পৰীক্ষাৰ দিনা অতি ভোজন কেতিয়াও নকৰিব। অতি ভোজন কৰিলে টয়লেটৰ সমস্যাৰ সন্মুখীন হ'ব, যিয়ে তোমালোকৰ টয়লেটত গ'লে তোমালোকৰ সময় অপচয় হ'ব আৰু সময় অপচয় হ'লে তোমালোকে ৰেজাল্টটো খাৰাপ হ'ব। নাম্বাৰ 7, নকলৰ পৰা সদায় বিৰত থাকিব। নকল কৰিলে তোমালোকে জনা জৰিমনাৰ লগতে জেল খাটিবলগীয়া হ'ব পাৰে। তেনেহ'লে আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই সৰু চেনেলটো দয়া কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।